ভোট ক'ত বাঢ়িছে জনাৰ পিছত ৰিজাল্ট কি হ'ব তাক কোৱাটো কোনো মোৰ মতেদি প্ৰয়োজনে নাই। মই ভাবো 90+ হ'ব, কিন্তু যদি 100 চুই দিয়ে আচৰিত হ'বলগীয়া নাই। কিন্তু আমি যিহেতু ৰাজনীতি কৰোঁ, ইলেকশ্যন হৈ গ'ল, গতিকে বিনম্ৰ হোৱা ভাল, বহুত বেছি এগ্ৰেছিভ হোৱা ভাল নহয়। গতিকে মই 90± থাকিম। মোৰ ফিডবেক মতে 100 চুলে, কাৰণ আমি দুটা সংখ্যালঘু চিটো আমি জিকিছোঁ, গতিকে 100 চুলে আচৰিত হ'বলগীয়া নাই। বিৰোধীত কংগ্ৰেছে 20ৰ তলত থাকিব, কাৰণ মই প্ৰথম ভাবিছিলোঁ যে AIDFে অসমত চিট নাপায়, AIDFে 4-5খন চিট পাব। তাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ 18ৰ পৰা 22 এইটো ৰেঞ্জত থাকিব, আৰু বিৰোধীক লৈ হয়তো যদি আমি 90 পাওঁ তেতিয়া বিৰোধীয়েতো 36 হ'বই লাগিব। ভোট ক'ত বাঢ়িছে জনাৰ পিছত ৰিজাল্ট কি হ'ব তাক কোৱাটো কোনো মোৰ মতেদি প্ৰয়োজনে নাই। মই ভাবো 90+ হ'ব, কিন্তু যদি 100 চুই দিয়ে আচৰিত হ'বলগীয়া নাই। কিন্তু আমি যিহেতু ৰাজনীতি কৰোঁ, ইলেকশ্যন হৈ গ'ল, গতিকে বিনম্ৰ হোৱা ভাল, বহুত বেছি এগ্ৰেছিভ হোৱা ভাল নহয়। গতিকে মই 90± থাকিম। মোৰ ফিডবেক মতে 100 চুলে, কাৰণ আমি দুটা সংখ্যালঘু চিটো আমি জিকিছোঁ, গতিকে 100 চুলে আচৰিত হ'বলগীয়া নাই। বিৰোধীত কংগ্ৰেছে 20ৰ তলত থাকিব, কাৰণ মই প্ৰথম ভাবিছিলোঁ যে AIDFে অসমত চিট নাপায়, AIDFে 4-5খন চিট পাব। তাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ 18ৰ পৰা 22 এইটো ৰেঞ্জত থাকিব, আৰু বিৰোধীক লৈ হয়তো যদি আমি 90 পাওঁ তেতিয়া বিৰোধীয়েতো 36 হ'বই লাগিব।